হয়, বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাক সজীৱ কৰি ৰখা জোনবিল মেলা এইবেলিও 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব আৰু জানুৱাৰীৰ 22, 23 আৰু 24 তাৰিখে এই জোনবিল মেলা আৰম্ভ হ'ব আৰু যি প্ৰস্তুতি মেলাৰ যি প্ৰস্তুতি এই প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে মেলা পৰিচালনা সমিতিয়ে আৰু দেখা গৈছে যে যি তিৱাসকলৰ যি পৰম্পৰাগত যিবোৰ ঘৰ আছে বৰঘৰ হওক বা ডেকা চাং টঙি ঘৰ তেনেধৰণৰ যিবিলাক ঘৰ আছে তেওঁলোকে এইবোৰ ইতিমধ্যে সাজু কৰি তুলিছে আৰু মেলাৰ প্ৰস্তুতি প্ৰায় দেখা গৈছে যে সম্পূৰ্ণ হৈছে। আমাৰ লগত মেলাৰ বিষয়ববী আছে, মেলা পৰিচালনা সমিতিৰ বিষয়ববী আছে। কেনেধৰণৰ প্ৰস্তুতি আৰু কেনেধৰণৰ কাৰ্যসূচী এইবাৰ? প্ৰস্তুতি প্ৰায় চলি আছে। আমাৰ শ্ৰমদান হয় ইয়াতে চলি আছে প্ৰস্তুতি আৰু কাৰ্যসূচী বুলিবলৈ 22 জানুৱাৰী তাৰিখে প্ৰথম আমাৰ মাংগলিক পৰ্ব অনুষ্ঠিত হ'ব কি কয় দেওশাল শিৱ থানত আৰু লগতে তাৰ পিছতে আমাৰ ইয়াত বন্তি প্ৰজ্বলন হ'ব। গোপাল ৰজাই এবাৰ বন্তি প্ৰজ্বলন কৰিব আৰু পতাকা উত্তোলন হ'ব আৰু ইয়াতে সেইদিনাখনে আমাৰ কি হ'ব 3খন গ্ৰন্থ উন্মোচন কৰা হ'ব ইয়াতে আৰু লগতে NEZCC আৰু বিভিন্ন জনগোষ্ঠীৰ বা লগতে তিৱা জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানবিলাক কণ্টিনিউৱাছলি ইয়াত চলি থাকিব আৰু ঠিক মানে আবেলি পৰত 1:30 বজা মানত আমাৰ কি হ'ব গোপাল ৰজাৰ যি প্ৰীতিভোজ আয়োজন কৰিছো এই প্ৰীতিভোজত ৰাইজক আমি আমন্ত্ৰণ জনাইছো বা বিষয়ৰ সৈতে গোপাল ৰজাই প্ৰীতিভোজ খাব সেইখিনি আৰু সন্ধিয়া মানে কি কয় সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব আৰু সেইদিনাখনে প্ৰথম দিনাখনে ত্ৰিপুৰীয়া ভাগৰ পৰা কাৰ্বি আংলঙৰ পৰা 60খনৰো অধিক মেঘালয়ৰ পৰা 25ৰ পৰা 30খনৰ ভিতৰত মানে কি কয় পাহাৰ উৎপাদিত হোৱা সামগ্ৰীৰে তেওঁলোকে ইয়ালৈকে নামি আহিব বিনিময় প্ৰথা কৰিবৰ কাৰণে আৰু পিছদিনাখন অৰ্থাৎ 23 তাৰিখে শুক্ৰবাৰ দিনাখনে ৰাতিপুৱা 6 বজাৰ লগে লগে আমাৰ বিনিময় প্ৰথা সম্পাদিত হ'ব য'ত পাহাৰৰ লোকৰ লগতে ভৈয়ামৰ লোকসকলে চিৰা পিঠা লৈ পেলাই ইতিবিলাক সাজু হৈছে আৰু সেইদিনাখন বিনিময় কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে অপেক্ষা কৰি আছে আৰু সেইদিনাখনে গোভা ৰজাৰ আহ্বানত ইয়াতে ৰাজ দৰবাৰ অনুষ্ঠিত হ'ব। দৰবাৰত 22 গৰাকী তিৱা ৰজা উপস্থিত থাকিব আৰু তাত মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছো অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু তেখেতে সেই দৰবাৰতে 22 গৰাকী তিৱা ৰজাক ৰাজভাতা প্ৰদান কৰিব গতিকে এনেধৰণে আমাৰ কাৰ্যসূচী চলিব আৰু লগতে আমাৰ এইবাৰ স্থানীয় বিধায়ক উপস্থিত থাকিব দক্ষ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু লগতে আমাৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ আৰু এইবাৰ আমাৰ কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ CEM তুলিৰাম ৰমহম ডাঙৰীয়া উপস্থিত থাকিব আৰু EM উঠিং মাষ্টাৰ ডাঙৰীয়া উপস্থিত থাকিব এনেধৰণৰ মানে কাৰ্যসূচীবিলাক আমি ব্যৱস্থা গ্ৰহণ কৰিছো আৰু NEZCC পৰাও ইয়াত মানে কি কয় কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু সেইদিনাখনে জোন বিলত মাছ মাৰিব আৰু খামৰেঙি বিলত মাছ মাৰিব আৰু শেষত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু পিছদিনাখন প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰা হ'ব আৰু কবিতাৰ মেল অনুষ্ঠিত হ'ব অসমীয়া ভাষা আৰু তিৱা ভাষাত কবিতাৰ মেল অনুষ্ঠিত হ'ব তাত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সমিতিৰ বিষয়ববীয়াসকলৰ দায়িত্ব দিছো আৰু তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ দায়িত্ব দিয়া হৈছে এনেধৰণে শান্তিপূৰ্ণভাৱে নিশ্চিতভাৱে সহায় সহযোগিতাত আগবাঢ়িব আৰু জিলা প্ৰশাসনে সম্পূৰ্ণ সহায় কৰিছে এই ক্ষেত্ৰত আৰু সকলোকে মই ধন্যবাদ জনাইছো যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে শান্তিপূৰ্ণভাৱে মেলাত যোগদান কৰিবলৈ আমি শ্ৰদ্ধাৰে আহ্বান জনাইছো হয়, নিশ্চয়কৈ 3 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী এই বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি জোনবিল মেলা আৰম্ভ হ'ব আৰু জোনবিলৰ প্ৰথম দিনা যি দেওশাল শিৱ থানত মাংগলিক পৰ্বৰে মেলাৰ আৰম্ভ হ'ব আৰু সেইদিনাই যি পাহাৰৰ মামামীসকল আছে কাৰ্বি আংলং মেঘালয়ৰ পৰা মামামীসকল উপস্থিত হ'ব এই মেলাথলীত আৰু তেওঁলোকে কৃষিজাত সামগ্ৰী লৈ আহিব আৰু মেলাৰ দ্বিতীয় দিনা যি ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠাৰ সৈতে তেওঁলোকে বিনিময় কৰিব আৰু তাৰ পিছতে মেলাথলীত উপস্থিত হ'ব মধ্য অসমৰ তিৱা ৰজা 22 গৰাকী তিৱা ৰজা আৰু 22 গৰাকী তিৱা ৰজাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজভাতা প্ৰদান কৰিব আৰু লগতে মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব আৰু সেইদিনাই যি জোনবিল আছে এই জোনবিলত মাছ ধৰা পৰ্ব আছে কুকুৰা যুঁজ আছে আৰু তৃতীয় দিনা অৰম বিলত মাছ ধৰা পৰ্ব আছে আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী থাকিব আৰু তৃতীয় দিনা নিশা তেওঁলোকৰ যি প্ৰতীকী ৰূপত যি কৰ সংগ্ৰহ কৰিব আৰু তাৰ পিছতে মেলাৰ অন্ত পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত